ডুমডুমত এমকে চাহ এক্সপৰ্ট লিমিটেডৰ চামদাং চাহ বাগিচাত মহিলাৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। চামদাং চাহ বাগিচাৰ 60 বছৰীয়া পূৰ্ণিমা তাঁতী নামৰ মহিলাগৰাকী বাগিচাখনৰ চিকিৎসালয়ত মৃত্যুৰ পিছতে এই পৰিৱেশ। ফোন কৰিলো ডক্টৰ নাই এম্বুলেন্স নাই একো নাই আমাৰ মাৰ কাৰণে লৈ গ'ল পৰ কাৰণে ফোন কৰি আছো এনেকে লৈ কিনে কৰি চাইছো ডক্টৰে নাই কি মেনেজাৰ মানে কি কোম্পানী আছে বহুজাতিক চাহ কোম্পানীটোৰ চিকিৎসালয়খনত এম্বুলেন্সৰ চালক নথকাত উন্নত চিকিৎসাৰ বাবে নিব নোৱাৰাত বাগিচাৰ চিকিৎসালয়ত মৃত্যু পূৰ্ণিমা তাঁতী নামৰ এগৰাকী মহিলাৰ। চামদাং চাহ বাগিচাৰ পৰিচালক মৃদুল হাজৰিকাৰ তত্বাৱধানত থকা চিকিৎসালয়খনত ৰোগীৰ ওপৰত হিটলাৰী শাসন চলোৱাৰ বাবেই মহিলাগৰাকীৰ অকাল মৃত্যুৰ অভিযোগ স্থানীয় শ্ৰমিকৰ। মহিলাগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি সহ শ্ৰমিকৰ উত্তল প্ৰতিবাদ। পৰিচালক মৃদুল হাজৰিকাৰ বিৰুদ্ধে হিটলাৰী শাসন চলোৱাৰ অভিযোগ আচ্ছাৰ নেতৃবৰ্গৰ। হিটলাৰী পৰিচালকগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী আচ্ছাৰ। চাহ বাগিচাখনৰ চিকিৎসালয়ত চিকিৎসক নাৰ্ছ তথা কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নথকাত এইদৰে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। ফোন কৰিলো ডক্টৰ নাই এম্বুলেন্স নাই একো নাই আমাৰ মাৰ কাৰণে লৈ গ'ল পৰ কাৰণে ফোন কৰি আছো এনেকে লৈ কিনে কৰি চাইছো ডক্টৰে নাই কি মেনেজাৰ মানে কি কোম্পানী আছে গাড়ী নাই একো ব্যৱস্থা নাই আজি ডক্টৰ চৰকাৰে কিজানি মোৰ মা থাকিলে। কি নাম আপোনাৰ মাৰ? আমার নাম পূর্ণিমা আছে আমার মা কি করে দিলে অত্যন্ত পৰিতাপৰ দুখৰ বিষয় যে এজন উচ্চ শিক্ষিত যিজন মেনেজাৰ নিজকে বহুত ডাঙৰ শিক্ষিত মানে ব্যক্তি হিচাপে তেওঁ পৰিগণিত কৰে আৰু তেওঁ বোলে আমাৰ হিউমেন ৰাইটছৰ কিবা বিষয়ববীয়াও হয়। এইজন বিষয়ববীয়া হৈছে চামদাং চাহ বাগিচাৰ ধৃত মেনেজাৰ মৃদুল হাজৰিকা। তেওঁৰ চৰম গাফিলতিত আজি আমাৰ আইতা এজনী পূৰ্ণিমা তাঁতী প্ৰায় 60 বছৰ বয়স আজি প্ৰাণ ত্যাগ দিবলগীয়া হ'ল। আজি চৰকাৰে প্ৰত্যেকটা বাগিচাত এখনকৈ এম্বুলেন্স প্ৰদান কৰিছে, কিন্তু সৌভাগ্যক্ৰমে আমাৰ চামদাং চাহ বাগিচাত দুখনকৈ আমি এম্বুলেন্স পাবলৈ সক্ষম হৈছো। আৰু আগতো ইয়াত পুৰণা দুখন এম্বুলেন্স আছিলে, এখন পুৰণা এম্বুলেন্স তেওঁ বেছি দিলে, যেতিয়া চৰকাৰৰ এম্বুলেন্স পালে পুৰণা এম্বুলেন্স বেছি দিলে আৰু এখন তাত স্ক্ৰেপত থৈছে, সেইটো কালি পৰহি বেছি দিব। আৰু আমি জ্ঞাত যে তেওঁৰ ব্যক্তিগত ড্ৰাইভাৰ 3জন আছে আৰু মেডিকেলত 3টা চিপত এজনকে তেওঁৰ ড্ৰাইভাৰ দিয়ে। আৰু মেডিকেলত যদি তেওঁ ব্যক্তিগত কাৰোবাৰ বেমাৰ হয় সন্মানে কৈছো, তেওঁ যদি মাক আছে দেউতাক আছে ৰাতি 2টা বজাত 10টা বজাত সৰু সুৰা বেমাৰতে তাত ডক্টৰ যাব লগা হয়, নাৰ্ছ যাব লগা হয় উইথ এম্বুলেন্স যায়। তাত 1 ঘণ্টা লাগিলে 1 ঘণ্টা তাত থাকিব, বাকী ইমাৰ্জেঞ্চি যি হওক মানুহ মৰক মতলব নাই। আৰু তাত ইমান 1 মিনিটৰ ডিষ্টেঞ্চত অৱশ্যে তেওঁ ব্যক্তিগত দুখনকৈ গাড়ী আছে, কোম্পানীয়ে দিয়া গাড়ী আছে, ড্ৰাইভাৰ 3জন আছে, তৎসত্বেও এম্বুলেন্স তাৰ ঘৰত যাব লাগে। আৰু এই এম্বুলেন্সখন ব্যৱহাৰ কৰে কলঘৰত ডেইলি ৰেটৰ দেই গাঁৱৰ পৰা, আমাৰ বাগিচাৰ পৰা নহয় দেই। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম।